ৰাইজে সুস্থ সিদ্ধান্ত লওক, সেইটোৱে আমাৰ কথা। ইয়াত কোনো হাগ্ৰামা মহিলাৰী, হিমন্ত বিশ্ব শৰ্মা, প্ৰমোদ বড়ো আমাৰ কাজিয়া হোৱা নাই। BTCৰ উন্নয়নৰ বাবে BTCবাসীয়ে নিৰপেক্ষভাৱে সিদ্ধান্ত লোৱাৰ এটা পৰিৱেশ ৰচনা কৰিব লাগে, আৰু তাৰ কাৰণে ইলেকশ্যন ৰাইজে যাক ভাল পাব তাক ভোট দিব। দুটা দিছেতো, ঠিক ধন্যবাদ। দুটা দিছেতো, ঠিক আছে। দুটা দিয়াৰ বাবে তেখেতক মই ধন্যবাদ জনাইছোঁ। শূন্যটো গেৰেণ্টি মই পিছত লৈছোঁ, 2ৰ পিছত শূন্য লগাই দিয়াটো দায়িত্ব মোৰ। এইবিলাক ৰাজনীতি একো নাই। BTC অঞ্চলত সকলো মানুহে মিলা প্ৰীতিৰে ভাল কৰি থাকিব লাগে। 15 বছৰ তেওঁলোকে মিলা প্ৰীতি কৰোৱাব নোৱাৰিলে, আমি এতিয়া মিলা প্ৰীতি কৰোৱাব লাগে, সিমানেই কথা। ইয়াত আৰু ৰাজনীতি কি? মোৰ লগতো গোটেই হিচাপখিনি আছে, বিত্তমন্ত্ৰীটো ময়ে হয় নহয়। গতিকে কোনোবা এখন মিটিঙত প্ৰত্যেক বছৰত তেওঁলোকে কিমান টকা পাইছে মই ধুনীয়াকৈ লিষ্টখন গাই দিম। যি মই কোনে কি কৈছে মোক ক'ব নালাগে। এটাই কথা আপোনালোকে ধৰি ল'ব যে এইবাৰ বিজেপিৰ চৰকাৰ কোকৰাঝাৰত হ'ব। 100% আপোনালোক নিশ্চিত থাকক। মোৰ কাৰণে নহয়, ৰাইজৰ সমৰ্থন আপোনালোকে নিজে দেখিছে, এইটো ক্লিয়াৰ আছিলে। ইয়াততো বেলেগ কথা একো নাই। কোনোবাই ৰিপৰ্ট কৰিলে, 2 দিন কিবা ৰাখি থৈছিলে, এতিয়া দেখিলে শুনিলেতো বুজা পায় তাত পাকিস্তান জিন্দাবাদ আছে। সেইকাৰণে মই ভাবোঁ যে যিসকলে পাকিস্তান জিন্দাবাদ কৰিছে, অকল শিলচৰত নহয়, কেইদিনমান আগতেতো বৰচলাটো কৰিছিলে। এইটোতো তেওঁলোকে ইণ্ডিয়া পাকিস্তানৰ খেলা হ'লেই তেওঁলোকে পাকিস্তান জিন্দাবাদ কৰে। এইটো কি নতুন কথা নেকি? সংবাদ মাধ্যমত কিমান ঘটনা ইয়াত ৰিপৰ্টিং আছে। হাইলাকান্দি, কৰিমগঞ্জত কিমান কেছ ৰেজিষ্টাৰ আছে ক্ৰিকেট খেলাৰ পিছত পাকিস্তান জিন্দাবাদ দিয়া। এইটো নতুন হোৱা নাই নহয়, এইটো কামটো তেওঁলোকে কৰি আছে। অদীপ ফুকনৰ কথা মোক ক'ব নালাগে, খালি অদীপ দাক ক'লে হ'ল যে মানে য'ত তেওঁ সোমাব নালাগে তাত সোমোৱাটো উচিত নহয়।